নিচিলপুৰত ৰাইজৰ দান বৰঙণিৰে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম অব্যাহত। যোৱা ৫ জানুৱাৰীৰ পৰা দ্ৰুতগতিত চলি আছে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম। ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ জামাদাৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত নিচিলপুৰত ৰাইজৰ দান বৰঙণিৰে ৰিভাৰ বেংক প্ৰটেকশ্যন বান্ধ কমিটি সহযোগত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ কৰাৰ কাম ৫ জানুৱাৰীৰ পৰা দ্ৰুতগতিত চলি আছে। প্ৰতিদিনে ২টা জেচিবি আৰু ১২টা ট্ৰেক্টৰে দ্ৰুতগতিত চলি আছে গৰাখহনীয়া প্ৰতিৰোধৰ কাম। আনুমানিক ৩ কোটি বাজেটেৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বান্ধ নিৰ্মাণ কৰাৰ আকাংক্ষা প্ৰকাশ কৰিছে ৰিভাৰ বেংক প্ৰটেকশ্যন বান্ধ কমিটিয়ে। যদি কোনোবা হৃদয়বান ব্যক্তিয়ে এই বান্ধ নিৰ্মাণ কৰাত সহায় কৰিব বিচাৰে তেনেহলে স্ক্ৰীনত দিয়া QR কোডত আপোনালোকৰ মূল্যৱান টকা দি সহায় কৰিব পাৰিব। এই কামটো সম্পূৰ্ণ ৰাইজৰ দান বৰঙণিৰ ওপৰত নিৰ্ভৰ কৰিছে, গতিকে আপোনালোকে দয়া কৰি স্ক্ৰীনত দিয়া QR কোডত দি সহায় কৰিব পাৰে। নিচিলপুৰৰ পৰা জমিৰুদ্দিনৰ ৰিপৰ্ট জে নিউজ অসম। আমাৰ সাংবাদিক ভাইসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই নদী বান্ধৰ কামৰ বাতৰি প্ৰচাৰ কৰাৰ কাৰণে। আজি 4 দিন হ'ল আমি জেচিবি আৰু ট্ৰাক্টৰ দি কাম কৰি আছোঁ নদী বান্ধৰ কাম, আৰু কাম কৰাৰ কাৰণে আমি ৰাইজৰ বৰঙণিৰে আমি কামখিনি কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু আগন্তুক দিনত আমি চৰকাৰৰ পৰা কিবা এটা সহায় পাম বুলি মই আশা ৰাখিছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজে তথা MLA মিনিষ্টাৰসকলে যেনে ইয়াতে চকু দিয়ে যাতে অলপ সহায়ৰ হাত আগবঢ়ায়, তাতে আমাৰ এই অঞ্চলৰ মানুহৰ বহুত দুখীয়া মানুহৰ বহুত উপকাৰ হ'ব। এইটো মই আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰাৰ কাৰণে অনুৰোধ কৰিলোঁ। এইখিনিয়ে মই সন্মানেৰে তাক আমি আদৰি ল'ম আৰু গ্ৰহণ কৰিম, যাতে দূৰ দূৰণিৰ পৰা সহায় কৰে। আমাৰ নাম্বাৰো দিয়া আছে, একাউণ্ট নাম্বাৰ, QR কোডো দিয়া হৈছে, IFSC কোড নাম্বাৰ দিয়া হৈছে। এখনখন হ'ল আসাম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্ট, ডমেৰঘাট ব্ৰাঞ্চ। যদি আপোনালোকে এইটো আমি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিছোঁ, তাৰ পৰা আপোনালোকে একাউণ্ট সংগ্ৰহ কৰি তাতে দি আপুনি টকা পইচা দিব পাৰে। আজি আমি 2 মাহ হ'ল এই কামৰ আয়োজন কৰিছোঁ। ঐতিহাসিকমণ্ডিত বুঢ়াবুঢ়ী থানটো আগত ৰাখি আৰু হাজাৰ হাজাৰ বিঘা মাটি এই যে ব্ৰহ্মপুত্ৰৰ কবলত পৰিছে তাৰ ৰক্ষা কৰিবৰ কাৰণে আৰু মানুহক ৰক্ষা কৰিবৰ কাৰণে জমা জমি যাতে আৰু ব্ৰহ্মপুত্ৰত নাভাঙে তাৰ কাৰণে আমি এই কামটো হাতত লৈছোঁ। আৰু এই কামটো সম্পূৰ্ণভাৱে সকলোখিনি ৰাইজৰ টকাৰে আমাৰ 3 কোটি টকা ব্যয় হ'ব, এটা আমি অনুমান কৰিছোঁ বা আমি মিটিঙৰ মতে এটা অনুমান কৰি লৈছোঁ 3 কোটি টকা ব্যয় হ'ব। এই টকাখিনি গোটেইখিনি ৰাইজৰ অনুদানেৰে হ'ব। আৰু এইটো যদি কৰিব পাৰোঁ, আমি যিটো বুকত আশা লৈ যে মানুহৰ জমা জমি আৰু মানুহক ব্ৰহ্মপুত্ৰ কবলৰ পৰা যিখিনি হৈ আছে এইখিনি ৰক্ষা কৰাৰ যে বুকত আশা লৈ আমি কৰি আছোঁ, এইটো ভগৱান বা আল্লাহৰ ওচৰত আমি আশা কৰোঁ, আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, হে আল্লাহ, হে ভগৱান, যাতে আমাক এইটো আমাৰ মনৰ আশাটো পূৰ্ণ কৰি দিয়ে আৰু আমাৰ এই জমা জমি যাতে ৰক্ষা কৰি দিয়ে। এইটো আমি সেইখিনি কথা বুকত বান্ধি আমি এই কামখিনি আশা কৰিছোঁ। গতিকে আপোনালোকে মিডিয়াৰ জৰিয়তে আমাৰ অসমবাসী গোটেইখিনি অসমবাসীক আপোনালোকে জনাব যাতে আমাৰ ইয়াতে দান বৰঙণি হাত বঢ়ায়। আৰু আমি ইয়াত আমাৰ জল সম্পদ বিভাগক আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ ফকিৰগঞ্জ থানাকো অনুৰোধ জনাম, আমাৰ ব্লক ডেভেলপমেণ্টক অনুৰোধ জনাম, বিভাগীয় মন্ত্ৰীকে অনুৰোধ জনাম, লাষ্টত মুখ্যমন্ত্ৰীকে আমি ইয়াৰ মিডিয়াৰ জৰিয়তে আমি অনুৰোধ জনাম যাতে আমাক এটা সহায় কৰে। আৰু আপোনালোকে এইটো প্ৰচাৰ কৰিব, আপোনালোকৰ সহায়ো আমি কামনা কৰিলোঁ। এইখিনিয়ে